বিজেপিৰ যি বৃহৎ জয় সেয়া নতুনকৈ অৱগত কৰাৰ প্ৰয়োজন নাই কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব তিনি গগৈৰ যি ৰাজনীতি বা তিনি গগৈৰ যি সন্মান সেই সন্মান কিন্তু একমাত্ৰ অখিল গগৈয়ে ৰাখিছে দুই গগৈ ইতিমধ্যে পৰাস্ত হৈছে আৰু অসমত বা পশ্চিমবংগকে ধৰি ইতিমধ্যে অসম আৰু পশ্চিমবংগত বিজেপিৰ যি অভূতপূৰ্ব উত্থান বা বিজয় এই সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম নিশ্চিতভাৱে সুৰভি এটা কথা উল্লেখ কৰিব লাগিব কালিৰ দিনটো আছিলে 4 মে আৰু 4 মে দিনটো অসমৰ ৰাজনৈতিক জগতৰ বাবে অসমৰ ৰাজনৈতিক ইতিহাসৰ বাবে অন্যতম এটা ঐতিহাসিক দিন হিচাপে বিবেচিত হ'ব এইভাবে বিবেচিত হ'ব যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনডিএৰ যিটো মিত্ৰজোঁট সেই মিত্ৰজোঁটে কেনে ধৰণৰ এটা সফলতা দেখুৱালে সেয়া প্ৰতিগৰাকী ৰাজ্যবাসী জ্ঞাত প্ৰতিগৰাকী ভাৰতবাসীৰ জ্ঞাত কালি 5 বজাৰ পৰা পুৱা 5 বজাৰ পৰা নিশাৰ ভাগলৈকে আপুনিও সেই যি মাহেন্দ্ৰক্ষণ সেই মাহেন্দ্ৰখনৰ সাক্ষী আপুনিও হৈছিল আৰু তাৰ পাছৰ পৰ্যায়ৰ যিটো প্ৰায় দুপৰীয়াৰ ভাগৰ পৰা যিখন ছবি আচলতে পোহৰলৈ আহিছিল সেই ছবিখন আচলতে সংবাদ মাধ্যমৰ একোজন ব্যক্তি হিচাপে আমিও এনে ধৰণৰ এটা সফলতা লাভ কৰিব বুলি আমিও আচলতে ভবা নাছিলোঁ হয়তো চাগে শাসকীয় পক্ষৰ কেৱল নেতাসকলেও এনে ধৰণৰ এটা সফলতা লাভ কৰিব বুলি ভবা নাছিল গতিকে কালিৰ দিনটোত যি ধৰণৰ সফলতা তেওঁলোকে অৰ্জন কৰিলে সেই সফলতা এক অভূতপূৰ্ব সফলতা সেই সফলতা প্ৰতিগৰাকী তেওঁলোকৰ যি কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাৰ যিখিনি কষ্ট সেই কষ্টখিনি এনেধৰণে ফুটি উঠা পৰিলক্ষিত হ'ল এতিয়া কথা হ'ল আজিৰ দিনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন এইবাবেই যে আজিৰ বাতৰি কাকত কেইখন সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকে আজিৰ বাতৰি কাকত কেইখনৰ হেডলাইন কি হয় সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকে আমি যিসকল দৰ্শকে আমাৰ এই বুলেটিন তেওঁলোকে চাই আছে তেওঁলোকৰ জ্ঞাতাৰ্থে আমি এই মুহূৰ্তত জনাই থব বিচাৰিছোঁ আমাৰ অসম কাকতখনে খুব সুন্দৰভাৱে যি হেডলাইন লিখিছে সেই হেডলাইন আমি আপোনালোকক দেখুৱাইছোঁ ধুমুহাৰ গতিৰে হিমন্ত বিশ্ব শৰ্মা 2.0 অখিল জিকিলেও সমগ্ৰ উজনিত উৎখাত কৰিলে বিজেপি বিৰোধী তিনি গগৈৰ ফৰ্মুলা নচাত এয়া হৈছে আমাৰ অসম কাকতখনৰ যি বাতৰি শিৰোনাম সেই শিৰোনাম আমি আপোনালোকক দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে প্ৰায় কেইখন দৈনিক কাকত মই হাতত তুলি লৈছোঁ এয়া হৈছে দৈনিক অসম বাতৰি কাকতৰ হেডলাইন মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ বিজেপিৰ সুনামীত ধূলিসাৎ বিৰোধী সেঞ্চুৰী অতিক্ৰম কৰি হেট্ৰিক কৰে এনডিএৰ সৰ্বকালৰ অভিলেখ ভংগ 90 প্ৰাৰ্থীৰ মাত্ৰ 8 গৰাকীহে থমকিল নিৰ্বাচনী ৰণত 82 আসনৰে অকলে সংখ্যাগৰিষ্ঠতাৰ লাভ গেৰুৱা বাহিনীৰ মিত্ৰজোঁটৰ 102খনকৈ আসন এয়া হৈছে দৈনিক অসমৰ বাতৰি কাকতৰ শিৰোনাম সমান্তৰালভাৱে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ একেধৰণৰ এটা দৃশ্য গেৰুৱা সুনামীত নিশ্চিহ্ন বিৰোধী দিছপুৰত তৃতীয়বাৰলৈ বিজেপিৰ মিত্ৰজোঁট কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চক ধূলিসাৎ কৰি অভূতপূৰ্ব বিজয় শাসকীয় পক্ষৰ এয়া হৈছে অসমীয়া প্ৰতিদিন কাকতখনৰ হেডলাইন নিয়মীয়া বাৰ্তা কাকতখন এই মুহূৰ্তত হাতত তুলি ল'ব বিচাৰিছোঁ নিয়মীয়া বাৰ্তা কাকতখনতো তেওঁলোকে একেধৰণে সেই হেডলাইন দিছে গেৰুৱাময় অসমৰ আকাশ বতাহ মাটি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনডিএৰ অবিশ্বাস্য বিজয় এয়া হৈছে নিয়মীয়া বাৰ্তাৰ যি বাতৰি শিৰোনাম সেই শিৰোনাম তাৰপিছত তুলি লৈছোঁ শেষৰ কাকতখন দৈনিক জনমভূমিও ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বিজয় ৰাজ্যত বিজেপিৰ মিত্ৰজোঁটৰ সুনামী এই শিৰোনাম তেওঁলোকে ইতিমধ্যে প্ৰদান কৰিছে অৰ্থাৎ আটাইকেইখন কাকতৰ আজিৰ দিনটোৰ যি হেডলাইন সেই হেডলাইন চাবলগীয়া হেডলাইন হৈছে আচলতে খুব সুন্দৰকৈ তেওঁলোকে আচলতে উপস্থাপন কৰিছে আজিৰ দিনটোৰ বাবে সকলোৱে কাকতখনৰ বাবে ৰৈ থাকে আৰু সেয়ে আমি দৰ্শকসকলক এই এপাহতে কাকত কেইখনৰ শিৰোনাম কেইটা পঢ়ি শুনোৱাৰ আমি চেষ্টা কৰিলোঁ এতিয়া আচল কথাটো হ'ল যে বিৰোধী মিত্ৰজোঁটে কিয় এনেধৰণে শোলঠেকত পৰিবলগীয়া হ'ল সেই ব্যাখ্যা আমি কালিৰ দিনটোৰ পৰা কৰি আহিছোঁ সেই কথাবোৰ কালিৰ দিনটোৰ পৰা আমি পাতি আহিছোঁ আজি তেনেধৰণৰ কথা পতাটো নিষ্প্ৰয়োজন মাত্ৰ সেই কথাই ক'ব পাৰি যে এই নিৰ্বাচনৰ পাছত সুৰভি তেওঁলোকে যদি শিক্ষা নলয় এই নিৰ্বাচনৰ পাছত তেওঁলোকে যদি সুৰভি আত্মসমালোচনা নকৰে আত্মমন্থন যদি নকৰে তেতিয়াহ'লে অনাদি অনন্ত কাললৈ বিৰোধী যে কিবা অস্তিত্ব থাকিব অসমত সেয়া এক প্ৰকাৰ মিছা সেয়া এক প্ৰকাৰ সঁচা প্ৰমাণিত হৈছে কালিৰ ফলাফলটোৰ পৰা এটা কথা উল্লেখ কৰিব লাগিব অসমৰ যিসমূহ মৌলিক সমস্যা আছে আমি বাৰে বাৰে কালিৰ দিনটোৰ পৰা সেই কথাখিনি কৈ আহিছোঁ অসমৰ যিসমূহ মৌলিক সমস্যা আছে সেই সমস্যাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাত ক'ৰবাত যথেষ্ট পৰিমাণে বিফল হৈছে
বিৰোধী সমান্তৰালভাৱে তৃণমূলৰ সৈতে নিজৰ ভেটি সুদৃঢ় কৰা তৃণমূলৰ সৈতে নিজৰ পথটো প্ৰশস্ত কৰাৰ ক্ষেত্ৰত বিৰোধীয়ে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল একেধৰণৰ ভূমিকা তেওঁলোকে গ্ৰহণ নকৰিলে কালিৰ ফলটোৱে তাৰ প্ৰমাণ কৰিছে একেধৰণে এনে বহু ফল্ট আছে যিসমূহ কথা আমি আচলতে কালিৰ দিনটোত সুন্দৰ ৰূপত বিশ্লেষণ কৰিছোঁ সময়ৰ সদ্ব্যৱহাৰ বিৰোধীয়ে কৰিব নাজানিলে আমি যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে এই ঘটনাবোৰৰ সাক্ষী আপুনিও এই ঘটনাবোৰৰ সাক্ষী ময়ো অসমৰ ৰাইজে এইবাৰ অভূতপূৰ্ব ভোটিং কৰিছিলে অভূতপূৰ্ব ভোটিং কৰাৰ অৰ্থটো এইটো আছিলে তেওঁলোকে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট অধ্যয়ন কৰিছিলে সামাজিক মাধ্যমত উন্নয়ন মানে সমাজখনৰ উন্নয়ন নহয় সেই কথাটো কালিৰ ফলাফলটোৱে প্ৰমাণ কৰিছে যেতিয়ালৈকে বিৰোধী আটাইকেইটা দল এক হ'ব তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহুকেইটা ৰেলী বহু ঠায়ে ঠায়ে তেওঁলোকে যি আশীৰ্বাদ যাত্ৰা সেই আশীৰ্বাদ যাত্ৰা তেওঁলোকে কেইবাটাও সম্পন্ন কৰিছিল প্ৰায় প্ৰথম পৰ্যায়ৰ আশীৰ্বাদ যাত্ৰা সিমানখিনি তেওঁলোকে সমাপন কৰিছিল যিটো আগ্ৰাসী যিটো ভূমিকা সেই আগ্ৰাসী ভূমিকাটোৱে কালিৰ দিনটোত যে ফল ধৰিলে সেই কথাবিলাক আচলতে প্ৰমাণ হৈছে মই এইখিনিতে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ মই যদি আকৌ আপোনালোকক এখন কাকত দেখুৱাওঁ আমাৰ এখন কাকতখনত এই যিটো হেডলাইন এই হেডলাইনটো মই আপোনালোকক আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ বিজেপি অৰ্থাৎ বিজেপি মিত্ৰজোঁটে 102খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত অগপক 10খন আসন দিয়া হৈছিল বিপিএফক 10খনকৈ আসন দিয়া হৈছিল তেওঁলোকে 10খন 20খনকৈ আসন মিত্ৰজোঁটে এনডিএক এই ধৰণে শক্তিশালী কৰা পৰিলক্ষিত হ'ল তাৰ বিপৰীতে কংগ্ৰেছৰ কেনেধৰণৰ পুতৌজনক অৱস্থা এই পৰিসংখ্যাটো আপুনি চাওক কংগ্ৰেছে নিজেই 19খনকৈ আসন দখল কৰিছে বিপৰীতে তেওঁলোকৰ মিত্ৰদল ৰাইজৰ দলে 2খনকৈ আসন দখল কৰিছে এয়াই হৈছে তেওঁলোকৰ সফলতা আচলতে বিধানসভাৰ নিৰ্বাচনটো কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন নহয় বিধানসভাৰ নিৰ্বাচনটো এই ধৰণে মানুহক ভেলকিবাজি কৰি কৰা নিৰ্বাচন নহয় মূল ইছ্যুসমূহ ৰাইজৰ মাজলৈ লৈ যাব লাগিব যিখন তেওঁলোকৰ ভিজন ডকুমেণ্ট আছিলে সেই ভিজন ডকুমেণ্টখন কেইজন অসমৰ মানুহৰ হাতত পৰিলে সেই কথাবোৰ বিবেচনাৰ সময় এতিয়া আহি পৰিছে খুদ গৌৰৱ গগৈৰ ভেটি লৰচৰ হ'ল খুদ বিৰোধী দলপতি যিগৰাকী আছিল দেৱব্ৰত শইকীয়া নাজিৰাত বেয়াকৈ মুখ থেকেচা খাব লগা হ'ল তেওঁলোকৰ হাই প্ৰফাইল কেইবাগৰাকীও নেতা কালিৰ দিনটোৰ ৰণত পৰিল আমি নন্দিতা ডেকাৰ কথা ক'ব পাৰোঁ একেধৰণে হাজো শুৱালকুছি সমষ্টিত কি ধৰণে মুখ থেকেচা খালে সেই কথাবোৰ আমি আচলতে ক'ব পাৰোঁ ৰিপুণ বৰাৰ কথা ক'ব পাৰোঁ জ্যেষ্ঠ নেতা একেধৰণে তেওঁলোকৰ বহু কেইগৰাকী নেতা এনেধৰণে ৰণত পৰা পৰিলক্ষিত হ'ল এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল কংগ্ৰেছৰ ফলাফল ক'ত ভাল কংগ্ৰেছৰ ফলাফল সংখ্যালঘু যিসমূহ সমষ্টি সেই সমষ্টিসমূহত কংগ্ৰেছৰ ফলাফল যথেষ্ট পৰিমাণে ভাল জয়প্ৰকাশ দাসক বাদ দি কংগ্ৰেছত কোনো এজন হিন্দু যিহেতু হিন্দু আৰু মুছলমানৰ প্ৰসংগ সততেই অসমৰ ৰাজনীতিত উত্থাপন হয় সেইবাবে এই কথাটো কৈছোঁ জয়প্ৰকাশ দাসক বাদ দি কোনো এজন হিন্দু বিধায়ক এইবাৰ বিধানসভালৈ নিৰ্বাচিত নহ'ল কংগ্ৰেছ দলৰ পৰা ইয়াতকৈ আৰু পৰিতাপৰ কথা কিবা হ'ব পাৰে নেকি আপুনি নিজেই কথাটো বিবেচনা কৰক অখিল গগৈ ৰাইজৰ দলৰ পৰা তেওঁ মান ৰাখিলে বাকী যিজন বিধায়ক আছিল তেওঁ সংখ্যালঘু এজন বিধায়ক গতিকে এনেধৰণৰ এটা পৰিকাঠামো হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে যিসমূহ কথা কৈছিল সেই কথাসমূহ আখৰে আখৰে পালন কৰিছে অসমৰ ৰাজনীতিৰ চাণক্য বুলি যিহেতু বহু লোকে অভিহিত কৰিছিল কালিৰ ফলাফলটোৰ পাছত সেই অভিধা যে মিছা নাছিল সেই কথা হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ প্ৰমাণ কৰিলে কিন্তু এই কথাটো উল্লেখ কৰাটো সুৰভি পৰিধানযোগ্য হ'ব যে ৰাজনীতিত কোনো স্থায়ী নহয় ৰাজনীতিৰ পথ পৰিৱৰ্তন হ'ব কিন্তু আমি কোনখিনি কথা ক'ব বিচাৰিছোঁ আমি ক'ব বিচাৰিছোঁ আত্মসমালোচনা আৰু আত্মমন্থন কেনেকৈ পৰিকল্পিতভাৱে ৰাজনীতিত নামিব লাগে সেই কথাবোৰ কংগ্ৰেছে আজিৰ পৰা বুজাটো দৰকাৰ সেই কথাবোৰ কংগ্ৰেছে আজিৰ পৰা নিজেই বোধগম্য হোৱাটো দৰকাৰ গতিকে এনেধৰণৰ এটা ফল আৰু আজিৰ দিনটো বিজেপিৰ বাবে এনডিএৰ বাবে এটা নতুন দিন আজিৰ পৰা তেওঁলোকে নতুনকৈ আকৌ যাত্ৰা আৰম্ভ কৰিব কেইবাগৰাকীও নতুন বিধায়ক বিধানসভালৈ আহিব গতিকে আশা কৰা যাব বিগত কেইটা বছৰ যিকেইটা বছৰ তেওঁলোকে শাসনৰ বাগজৰীডাল তেওঁলোকৰ হাতত থাকিব অসমৰ উন্নয়ন কেনেদৰে হয় অসমৰ ৰাইজে হিয়া উজাৰি ভোট দিছে যি প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হয় নে নহয় সেই কথাবোৰ পিছৰ পৰ্যায়ত লক্ষণীয় হ'ব সুৰভি কৰিলে এই মুহূৰ্তত যদি মই আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যেই পশ্চিমবংগত যি বিজেপিয়ে প্ৰথমবাৰৰ বাবে আসন দখল কৰিছে বা বিজেপিৰ সেই অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছে এই পশ্চিমবংগৰ ৰাজনীতিৰ কথাটো এই মুহূৰ্তত সংক্ষেপে আপোনাৰ পৰা জানিব বিচাৰিম
পশ্চিমবংগৰ ৰাজনীতিৰ কথা যদি আমি ক'বলৈ যাওঁ কালিৰ দিনটোত পশ্চিমবংগ হৈছে বিজেপিৰ বাবে অন্যতম এক বৃহৎ সফলতা পশ্চিমবংগৰ যি নিৰ্বাচনী প্ৰেক্ষাপট সেই নিৰ্বাচনী প্ৰেক্ষাপটৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে অকল কালিৰ দিনটোৰ কথা কৈ থ'লে খুব সংক্ষেপে হ'ব আমি নিৰ্বাচনৰ দিন ঘোষণাৰ পৰা আমি আৰম্ভ কৰিব লাগিব গোটেই কথাখিনি কেনেধৰণে বিজেপিয়ে আগ্ৰাসী ভূমিকা গ্ৰহণ কৰিছিলে সেয়া পশ্চিমবংগত লক্ষ্য কৰিব লাগিব এতিয়া পশ্চিমবংগৰ কথা ক'বলৈ যোৱাৰ আগতে মই বিজেপিৰ যিসমূহ পৰিকল্পনা তেওঁলোক কিমান এটা পৰিকল্পিত নীতিৰে আগবাঢ়ে সেই কথাটো অকণমান আপোনাক উনুকিয়াই থ'ব বিচাৰিছোঁ কালিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশবাসীক সম্বোধন কৰিছিল তাৰ পূৰ্বে আদৰণি ভাষণ প্ৰদান কৰিছিল বিজেপিৰ যিগৰাকী ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ভাষণৰ পূৰ্বে কৈছিলে যে জো বলে সো নিহাল সত শ্ৰী অকাল এই বাক্যটো তেওঁ কিয় ক'লে আপুনি অনুধাৱন কৰিব পাৰিছেনে ইয়াৰ পাছত তেওঁলোকৰ লক্ষ্য হৈছে পঞ্জাৱ য'ত ভগৱান বান অৰ্থাৎ আপৰ চৰকাৰ আছে আপৰ আগ্ৰাসনত থকা পঞ্জাৱখন কেনেকৈ বিজেপিয়ে দখল কৰিব পাৰে তাৰ নীতি তেওঁলোকে কালিৰ দিনটোৰ পৰাই আৰম্ভ কৰিছে কালিৰ নীতিন নবীনৰ যিটো ভাষণ সেই ভাষণত শিখসকলৰ যি মূল মন্ত্ৰ বুলি ক'ব লাগিব সেই মূল মন্ত্ৰই তেওঁ ভাষণ আৰম্ভ কৰিছে কিছু সৰু কথা কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিন্ধনৰ যিটো সাজপাৰ সেই সাজপাৰ যদি আপুনি মন কৰে এগৰাকী বাঙালী পুৰুষে যি ধৰণৰ সাজপাৰ কৰে সেই একেধৰণৰ সাজপাৰ পৰিধান কৰি কালি বিশেষ সভাখন তেওঁ সম্বোধন কৰিছিলে গতিকে এই সৰু কথাবোৰ তেওঁলোকে পূৰ্বৰে পৰাই যিবোৰ কথাই আচলতে সাধাৰণ মানুহক বুকুত স্পৰ্শ কৰিব পাৰে সেই কথাবোৰক তেওঁলোকে যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰে অসমৰ ক্ষেত্ৰতো যদি আমি কওঁ লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকালৈকে ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি বৰাকলৈকে কাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীৰ মুখত আচলতে ফুটা নাই যেতিয়া অসমলৈ তেওঁ ভাষণ দিবলৈ আহে অসমীয়াত তেওঁ ভাষণ আৰম্ভ কৰে এই কথাবোৰে মানুহৰ সাধাৰণ ভোটাৰ ৰাইজক যথেষ্ট পৰিমাণে আকৰ্ষিত কৰে এতিয়া আহিলোঁ পশ্চিমবংগৰ কথালৈ তেওঁলোকে ইয়াৰ পাছৰ লক্ষ্য বান্ধি লৈছে পঞ্জাৱ ঠিক একেধৰণে পশ্চিমবংগৰ লক্ষ্যটো তেওঁলোকৰ এদিন দুদিনীয়া নহয় 2016 চনৰ পৰা তেওঁলোকে এই প্ৰচেষ্টা আৰম্ভ কৰিছিলে 2016 চনত তেওঁলোকে পূৰ্বতকৈ 31% ভোট তেওঁলোকে বেছি পাইছিলে তাৰ পাছত যদি আমি পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনলৈ যাওঁ 2021 চনৰ প্ৰেক্ষাপট যদি চাওঁ 2021 চনত তেওঁলোকে 21তকৈ সম্ভৱত মই যদি কওঁ শতাংশটো 51 বা 52 এনেধৰণৰ এটা শতাংশলৈ উন্নীত হৈছিল আৰু তাৰ পাছত আজি 2026ত তেওঁলোকে এনেধৰণৰ এটা সফলতা দেখুৱাবলৈ সক্ষম এয়া এদিন দুদিনীয়া কষ্ট নহয় এতিয়া নিৰ্বাচনৰ প্ৰেক্ষাপটটো যদি কওঁ কেনেধৰণে বিজেপিয়ে এই নিৰ্বাচনত সৰ্বোচ্চ উজাৰি দিছিল সেই কথা আপুনিও দেখিছে ময়ো দেখিছোঁ ষ্টাৰ কেম্পেইনাৰে ভৰি পৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে জালমুৰি খাইছিল গৃহমন্ত্ৰীগৰাকী আহিছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আহিছিল অসমৰ পৰা 50গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ চিলেক্ট কৰা হৈছিল সেই 50গৰাকী ষ্টাৰ কেম্পেইনাৰে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলাইছিল ষ্টাৰ কেম্পেইনাৰে সভা সম্বোধন কৰিছিলে ৰাইজৰ পদূলিয়ে তেওঁলোকে গৈছিলে কেনেধৰণে মমতা বেনাৰ্জীৰ নেতৃত্বৰ চৰকাৰখনে এক প্ৰকাৰৰ যি একনায়কত্ববাদ সেই একনায়কত্ববাদ চলাইছে সেই কথাবোৰ মানুহৰ মনত তেওঁলোকে সুমুৱাই দিবলৈ সক্ষম হৈছিলে গতিকে এনেধৰণে তেওঁলোকে বিৰোধীৰ যিটো ভূমিকা তাত তেওঁলোক স্বাভাৱিকতে বিৰোধী গতিকে বিৰোধীৰ যিটো ভূমিকা বিৰোধীৰ ভূমিকাৰে কেনেধৰণে ৰাইজক প্ৰভাৱান্বিত কৰিব লাগে সেই কথাবোৰ বিজেপিয়ে আচলতে কৰি দেখুৱাইছিল পশ্চিমবংগত আৰু যাৰ ফলশ্ৰুতিত কালিৰ দিনটোত এনেধৰণৰ এটা ফলাফল দেখিবলৈ পোৱা গ'ল পশ্চিমবংগৰ এই ফলাফলটো মই পুনৰবাৰ উল্লেখ কৰিছোঁ পশ্চিমবংগৰ কালিৰ এই দিনটোৰ ফলাফল তেওঁলোকৰ এদিনীয়া কষ্ট নহয় 2016 চনৰ পৰা তেওঁলোকে যি কষ্ট কৰি আহিছে তাৰ ফল কালিৰ দিনটোত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে 10টা বছৰ তেওঁলোকে হাতত লৈছে আৰু এই 10টা বছৰ তেওঁলোকে কৰি দেখুৱাইছে গতিকে মই সেই কথাই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ ৰাজনীতিত স্থায়ী একো নহয় সকলো অস্থায়ী গতিকে সকলোৱে যদি মন্থন কৰে সকলোৱে যদি এই ধৰণে বিজেপিৰ যিটো পৰিকল্পিত নীতি সেই পৰিকল্পিত নীতিৰে যদি তেওঁলোকে এনেধৰণে আগবাঢ়ে তেতিয়াহ'লে সফলতা সকলোৰে নখদৰ্পণত থাকিব এই ধৰণৰ এখন ছবি কালিৰ দিনটোত পশ্চিমবংগত দেখিবলৈ পোৱা গ'ল সুৰভি ভাস্কৰ শইকীয়া আপুনি সবিশেষ যি তথ্যখিনি জনালে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ